हेलो जी नमस्कार आजिर भिडिओ हल मोर दरे एनेकुवा जिসকলৰ पुरानी बुलेट मडेलটো আছে पुरानी माने हल 2021 लास्ट जिटु मडेल तार पिছত जिबिलाक नतुन आहिसे तो लुकटोए बेलेग এইখন হল मोर बुलेट इलेक्ट्रा 350 जी हक এইখন হল मोर बुलेट तो यारे এটা प्रॉब्लम আছে কি प्रॉब्लम एक्चुअली নহয় यार गठनটো এনেকুৱা গাড়ীখনৰ মডেলটো এনেকুৱা যে ইয়াৰ আগৰ আৰু পিছৰ টায়াৰ দুটা একে সেম তো কি হয় বহুতে ভাবে লোৱাৰ পিছত যে পিছৰ টায়াৰটো অলপমান মোটা হলে ভাল আছিল না মোটা অলপমান লগাব বিচাৰো কিন্তু তাৰ কাৰণে কি বহুত প্ৰব্লেম আহিব পাৰে ইউটিউবত সাৰ্চ কৰিলে আপোনালোকে বহুত পাব যে মোটা টায়াৰ আছে লগাব পাৰে এনেকুৱা কিন্তু সেইটো লগালে আপোনাৰ সুবিধা হ'ব নে নহব তাৰ ওপৰত মই থুলমুলকে কম যেহেতু ময়ও मोर पुरानी टायर एटू स्टकत अहा टायर एटू मैं चेंज कर अलपमान मोटा टायर लगाइছো এতিয়া তাৰ কাৰণে মই বহুতখিনি বস্তু চাব লগা হৈছে আৰু অলপমান মই তেনেকৈ গম পাইছো বস্তু কথাখিনি তো আপোনালোক হয়তো মই জনাই দিম হয়তো আপোনালোকৰ অলপমান সুবিধা হ'ব আৰু ইয়াতে পুৰণি টায়াৰ বিলাকত তোৰ মোৰ লিখা আছে ইয়াতে 3.25 আৰু ইয়াৰ মানে কি 3.25 19 ইয়াৰ মানেটো কি আর লগতে আপোনালোকে যদি নিজৰ বাইকখন যিকোনো বাইকৰ যদি টায়াৰটো চেঞ্জ কৰিব বিচাৰিছে এটা টায়াৰৰ চেঞ্জ কৰিব বিচাৰে বহুতে হয়তো নাজানে টায়াৰৰ সাইজটো কেনেকুৱা টায়াৰৰ সাইজটো মই কেনেকৈ গম পাম আৰু টায়াৰৰ মডেলটো মানে কেনেকৈ টায়াৰটো আমি চেঞ্জ কৰিব পাৰিম বাইক চেঞ্জ কৰিব মানে কি মডেল ললে মোৰ টায়াৰ বাইকখনৰ টায়াৰটো মিলিব তো আজি থুলমুলকে এইটোৱে ডিটেইলছ জনাই দিম আৰু সৰুকে টায়াৰৰ বিষয়ে অলপমান জনাই দিম যে কেনেকুৱা টায়াৰ আপোনালোকে ল'ব পাৰে আৰু হয়তো আপুনি দোকানত গ'লে কেতিয়াবা কৈ দিব যে মোক বাইকখনৰ টায়াৰ লাগে তেতিয়া আপুনি যদি টায়াৰৰ সাইজটো নাজানে হয়তো আপোনাক বেলেগকে ঠকাবও পাৰে যদি আপুনি টায়াৰৰ সাইজটো ভালকে ডিটেইলছটো নিজে জানে যদি চাই গম পায় তেতিয়াহ'লে আপুনি জাষ্ট টায়াৰৰ সাইজটো কৈ দিলে হ'ল তেওঁলোকে টায়াৰ ওলাই দিব তো এই কাৰণে মই আজি আপোনালোকক থুলমুলকে এইটো জনাই দিম হয়তো আপোনালোকৰ এই ভিডিঅ'টোৰ দ্বাৰা অলপমান সহায় হ'ব তো বলক এতিয়া কথাটো হ'ল কি যে এইটো মোৰ পুৰণি টায়াৰ যখন বুলেটৰ আগৰ ষ্টক যেতিয়া লৈছো তাৰ লগতে আহিছিল 3.25 এইটো লিখা আছে 3.25 19 ইয়াৰ মানেটো কি আজিটো মই নতুন লগাইছো এতে আছে 3.50 এইটো চাব পাৰে 3.50 19 এইৰ মানেটো কি আৰু মই ভালকে ডিটেইলছত জনাই দিবৰ কাৰণে আৰু এখন বাইক লৈ আহিছো মোৰ দাদাৰ হয় এইখন হয়তো ইয়াতে লেখা আছে 100/90 17 তো ইয়াৰ মানেটো কি তো তিনটাৰে বেলেগ বেলেগ টায়াৰৰ মডেল বেলেগ আৰু ইয়াতকৈ বেছিও থাকে তো 110 থাকে কেতিয়াবা 120 থাকে তো ইয়াৰ মানেটো আপোনালোকক আজি ডিটেইলছত জনাই দিম তো প্ৰথমতে কম মোৰ এই ষ্টকটোৰ 3.25 মানে হল এটো আছে আমাৰ ইনচিট যেটো এটা নাম্বাৰ এনেকুৱা থাকিলে যদি ইয়াতে বাই এনেকুৱা লিখা না থাকে হেতুৰ দৰে তো ইয়াত এটো হল 3.25 মানে ইনচিট দি আছে তালে ইটিও যদি ইনচিট আজি যদি আমি এটো মিলিমিটাৰ উলাও আৰু টায়াৰৰ হিচাপ বিলাক হয় এমএম দিয়া থাকে যেটো দেখালো 100/90 এটো হল 100/90 মানে 100 টু এমএম দি আছে আৰু 90 টু হল 100ৰ পার্সেন্টেজ 100ৰ 90% হল এটোৰ হিসাব ওলাব মানে এটো কি আৰু কোনটোৰ হিসাব কোনটো সাইজৰ হিসাব এটো মই আপোনাক জনাই দি আছো এনেকুৱা থাকিলে মানে এটো আপোনাৰ এমএম দি আছে আৰু এটা হিসাবত এটা সংখ্যা দিয়া থাকিলে এটো এটা সংখ্যা দিয়া থাকিলে এটো মানে হল ইঞ্চিত দিয়া আছে এটা আপোনাক হিসাবত দেখাই দিও যে 3.25 মানে এমএম ত কিমান হয় এইটো আপুনি আপোনালোকে চাব পাৰে 3.25 ইঞ্চ 3.25 ইঞ্চ মানে 82.55 মিলিমিটাৰ মোটামুটি 80 বুলি ধৰি লওক 80 মিলিমিটাৰ হয় তো মানে এটো কি আছে আমাৰ 80 যদি অকল 80 আছে তাৰ মানে বাই 100 হ'ব 80/100 এতিয়া 80 3.25 মানে হল 80 মিলিমিটাৰ এটা 80 মিলিমিটাৰ ক্যালকুলেটৰ 80 100 পার্সেন্টেজ মানে 80/80 এই টাইটো সাইজ হল 80/80 এটা 80/80 মানে কি 80/80 মানে হল প্ৰথম কথাটো হল এটো হ'ব আমাৰ সাইজ 80 এটো আছে 80 mm আৰু 80/80 মানে পিছৰ বাইটো থাকিলে কি হয় এটো হয় 80 মানে 80/80 এটো মানে সমান আছে আৰু যেটো দিয়া আছে 19 কত গল এটো 19 আৰু এনেকে 19 থকা মানে পিছত এটা 19 থকা মানে এটো হল এইটোৰ সাইজ হল 19 মানে এই ৰিংটোৰ সাইজ 19 আমাৰ এই ৰিংটোৰ সাইজ এটা 19 হয় এটো মানে 19 ইয়াৰ পিছৰটো 19 ইয়াৰ আগৰটো 19 মানে আমাৰ এই ৰিং দুটা সেম কিন্তু এটা মই যদি বেলেগ বাইক ডিসকভাৰ খানৰ দেখাই দিও এতে আছে 100/90 17 মানে হল এই ৰিংটোৰ সাইজ 17 এই ৰিংটোৰ সাইজ 17 মানে টায়াৰটোৰ এই সাইজটো 17
আৰু 100 mm মানে হ'ল ইয়াৰ 100 mm এইটো 100 ইমানখিনি মোটা আৰু 19 মানে হ'ল 90 মানে হ'ল 100 or 90% এটা 100 or 90% ওলালে যিখিনি হয় সেইখিনি হ'ব এইখিনি সাইজ এইটো সাইজ তো এইটো আপোনাৰ যেমান কমিব পার্সেন্টেজটো ওলাই যাব হেমান mm হ'ব তো বেছি আছে সৰু আছে কিন্তু এইটো সাইজ আপোনাৰ প্ৰথমটো 100 এটা 110 ও পায় 100 ও পায় তেনেকুৱা আৰু 17 টো হ'ল এইটোৰ সাইজ ঠিক আছে তো মই চেঞ্জ কৰিছো ইয়াতে কত গল এইটো 3.50 তাৰ মানে ইয়াতকে এটা সাইজ ডাঙৰ তাৰ মানে এইটো যে 80 আছিল এইটো হ'ব আমাৰ 90 চাই লওঁ কিমান হয় 3.25 ইঞ্চি টু mm ত উলাই লওঁ কিমান হয় চাওঁ এইটো আমাৰ 3.50 ইঞ্চ টু মানে হ'ল 88.90 mm মানে ধৰি লওক 90 mm এইটো হ'ল তো ধৰি লওক এটা 1% কম 90 মিলিমিটাৰ তো এইটো হ'ল মানে 90 মিলিমিটাৰ এইটো আছিল 80 by 80 এইটো হ'ল 90 19 টো মানে হৈছে এইটোৰ ৰিংটোৰ সাইজ এতিয়া কথাটো হ'ল যে মই এইটো 3.50 কিয় লগাইছো কিন্তু আপোনালোকে যদি ইউটিউবত চাই তেতিয়াহলে ইয়াতকৈ বেছি মোটাও পাব লিখা থাকিব 110 by 90 19 100 by 90 19 টো থাকিব কাৰণ ৰিংৰ সাইজ কিন্তু হেবিলাক হৈছে কি টিউবলেছ টায়াৰ আৰু মই যেটো লগাইছো এটো টিউব টায়াৰ আৰু টিউবলেছ টায়াৰৰ কাৰণে কি হয় এইটো চেঞ্জ হ'ব এই স্পক থকা মানে আপোনাৰ টিউব টায়াৰ হয় আৰু যদি এলো হুইল থাকে তেতিয়া হলে আপোনালোকে টিউবলেছ টায়াৰ লগাব পাৰে কিন্তু কথাটো হ'ল চাওক ইটো আছে 19 যিবিলাক ইয়াৰ সাইজটো অলপ সৰু যিবিলাক নতুন যিখন ৰয়েল এনফিল্ডৰ বাইক আহিছে নাইবা যিবিলাক বেলেগ বাইক আছে অলপমান টায়াৰবিলাক যিবিলাক মোটা হয় হেবিলাকত কি থাকে 19 ইঞ্চিৰ নাথাকে হেবিলাক কম থাকে হয়তো 18 থাকিব নহলে 16 থাকিব মানে কি ইয়াৰ ৰিংৰ সাইজটো অলপ সৰু হয় এইখিনি মানকত হেক পায় ইয়াৰ পৰা টায়াৰৰ সাইজটো ডাঙৰ হয় তাৰ মানে কি আলটিমেটলি ইয়াৰ টায়াৰৰ ওয়েটটো প্ৰায় একে থাকে এতিয়া আমাৰ এতে ৰিংটো তো চেঞ্জ কৰিব নোৱাৰো এই ৰিংতে লগাব লাগিব কাৰণ ৰিং চেঞ্জ কৰিলে আৰু বহুত ঝামেলা আছে বহুত খৰচা আছে ইমানখিনি খৰচাটো কৰিবলৈ কাৰো মন নাযায় তো এইটো টায়াৰতে যদি আপোনালোকে মোটা টায়াৰ লগায় তেতিয়া হলে কি হ'ব ইয়াৰ ওয়েটটো বেছি হৈ যাব প্লাস মাইনাস পইণ্ট এটা থাকে কি এইটো মাইড গাৰ্ডটো লগাৰ এটা চান্স থাকে এটা আপোনালোকে চাওক এইখিনি মোৰ দুটা আঙুলিৰ গেপ আছে অলপমান মোটা লগাইছো দুটা আঙুলিৰ গেপ আছে যদি মই ইয়াতে 100 লগালো হয় 100 by 19 এনেটো 19 মানে আমাৰ ৰিংৰ সাইজটো 19 হৈ আছে তাতকৈ যদি মোটা লগা মানে আৰু মোৰ ডাঙৰ হৈ যাব প্লাস হাইট বাইকখনৰ হাইট এনে বেছি আৰু হাইট হৈ যাব প্লাস ইয়াতে গেপ কম থাকি যাব হয়তো এটা আঙুলি থাকি যাব তেতিয়া যদি কোনোবাই ওয়েট বেছি মানুহ পিছত যদি কোনোবাই বহে তেতিয়া হলে ইয়াতে লগাৰ চান্স থাকে আৰু 110 টো লাগে 110 by 90 যদি কোনোবাই লগাইছে টায়াৰ বহুত মোটা দেখিবলৈ ধুনীয়া হয় কিন্তু ইয়াতে লাগিব আৰু কেতিয়াবা যদি টুৰিং এনেকে বেক চেকটো লৈ যায় তেতিয়া হলে তো লাগিব আৰু অফ রোডিং কৰা মানে তো গমে পায় কেনেকুৱা অখৰা ৰাস্তা তাতেতো আৰু টায়াৰৰ প্ৰবলেম হ'বই ৰিংত লগা মানে আপোনাৰ হয়তো টায়াৰটো প্ৰবলেম দিব নাইবা এইটো প্ৰবলেম দিব তো ইমানখিনি প্ৰবলেম কৰিব নালাগে মোৰ মতে মই যেটো লগাইছো 3.50 by 19 এইটো লগাব পাৰে বুলেটৰ কাৰণে এইটো হল এতিয়া চাওক অলপমান মোটা লাগিছে অলপমান আগতকৈ অলপমান মোটা হয় এইটো মোৰ আগৰ টায়াৰটো এইটো হল আগৰ টায়াৰটো যেটো মানে কিনাৰ লগতে আহিছিল ইয়াৰ সাইজটো এখিনি আৰু তো হল নতুন যেটো মই লগাইছো 3.50 এটো হল 3.50 এটো হল 3.25 ইঞ্চি দি আছে 3.25 3.50 অলপমান মোটা প্ৰবলেম নাই মাইলেজৰ কোনো প্ৰবলেম নাই জাস্ট 80 to 80 mm এটো হল 90 mm অলপমান ডিফারেন্স প্ৰবলেম নাই কিন্তু চলাইও ভাল লাগিছে এটা টাৰ্নিংত মানে কনফিডেন্স এটা বেছি আহি যায় আৰু মানে এই টায়াৰ মানে গ্ৰিপটো ভাল প্লাস অলপমান মোটা হলে এনেও ভাল লাগে গাড়ীখন চলাই প্ৰবলেম পোৱা নাই মই তালৈকে চলাই তো এই কথাটো হল এইটো যে আপোনালোকে যদি টায়াৰৰ সাইজটো নাজানে তেতিয়া হলে এনেকে চাই আপুনি গম পাব যে আপোনাৰ কোনটো টায়াৰ আপোনাৰ বাইকত খাপ খাব এটা 19 মানে থকা মানে আপুনি 19 ইঞ্চি টায়াৰে লব লাগিব যেনেকৈ এইখনত আছে
এইখনত আছে 17 ইঞ্চ মানে এই বাইকখনৰ যদি টায়াৰ চেঞ্জ কৰে তেতিয়াহ'লে 17 ইঞ্চৰ ৰিঙৰ টায়াৰে ল'ব লাগিব ইয়াতে 100ও লগাব পাৰে যদি ভাবে যে নাই মই 100তকৈ কম লগাম অলপ সৰু টায়াৰ লগাম সৰু টায়াৰ হ'লে ল'ব পাৰে 90 ল'ব পাৰে তেতিয়াহ'লে মোৰ তেনেকুৱা ধৰণৰ নিচিনা হ'ব আৰু ইখনৰ যেহেতু ৰিংটো সৰু 17 তেতিয়াহ'লে মোটাই লগাব লাগিব 100/90 আৰু এইখন বাইকত 100/10ও লগাব পাৰে 100/10 19 লগাব পাৰে প্লাছ আৰু এটা কথা কৈ দিওঁ যে মই যেতিয়া ইউটিউবত চাইছিলোঁ আৰু লগতে দোকানতো চাইছিলোঁ তেতিয়া মোক 110 টায়াৰ ওলাই দিছিল 110/90 19 যেটো ক'লো যে প্ৰব্লেম হ'ব নাইবা 100ও লগাব পাৰে 100/90 19 সেইটো টায়াৰটো ইয়াতে টাচ নহয় 100 লগালে 100/90 লগালে ইয়াতে টাচ নহয় কিন্তু প্ৰব্লেম এটা কি আছে যে 100/19 টায়াৰবিলাক হ'ল টিউবলেছ তাৰ লগত টিউব নাথাকে এতিয়া আপোনালোকে হয়তো দোকানে এডভাইচ কৰিব পাৰে যে আপুনি টায়াৰটো লৈ লওক টিউব এটা যিকোনো লগালে হ'ব সেইটো কথাও নহয় আপোনালোকে যিকোনো হয়তো লগাব পাৰে টিউবলেছ হ'লে তাৰ টিউবলেছৰ টায়াৰবিলাক অলপ মোটা হয় সেই ৱেইটটো এনেও বেছি হৈ যায় তো যদি লগায় তেতিয়াহ'লে আপোনাক কি কৰিব এডভাইচ কৰিব যে আপোনাৰ যিটো টিউব আছে এইটোৱে লগাই লওক এতিয়া এইটোতো এটা কথা আছে এই টিউবটো লগত যাবনে নাই অলপ পামেৰি দিওঁ এতিয়া চাওক কথাটো হ'ল কি যে আপুনি যদি টায়াৰৰ লগত টিউব নাপায় বেলেগ টিউব লগাব কয় তেতিয়াহ'লে কি হয় কথাটো ইয়াতে লিখা আছে চাওক হ'ব দেখা পাইছোঁ ইয়াতে চাওক টায়াৰটো আপোনাৰ যিমান চাইজ হয় তাৰ লগতে আপোনাৰ টিউবটোৰো চাইজ থাকে এইটো লিখা আছে 3.25 নহ'লে 3.50 19 মানে এই টায়াৰটো এই টিউবটো 3.25 টায়াৰৰ লগতো হ'ব 3.50 টায়াৰৰ লগতো হ'ব এতিয়া হ'ল যদি আপুনি মোটা টায়াৰ লগায় তাৰমানে সেই টায়াৰ চাইজৰ টিউব ল'ব লাগিব যেতিয়া যদি আপুনি টিউবলেছ টিউবটোতো নাহে তাৰ লগত যদি আপুনি এইটো টায়াৰ লগাই দিয়ে তাৰমানে আপুনি লগাতকৈ বেছি হাৱা দিব লাগিব তাতে লগাতকৈ বেছি পৰিমাণৰ হাৱা ভৰাব লাগিব তেতিয়াহ'লে হয়তো পিছত কেতিয়াবা লং টুৰত গ'লে প্ৰব্লেম হ'ব পাৰে তো মোৰ মতে কি হ'ল যে আপুনি যদি টিউব যিটো চাইজৰ লয় সেইটো চাইজৰে টিউব টায়াৰ যিটো চাইজৰ লয় সেইটো চাইজৰে টিউব আপোনালোকে বেছি ৰখ যদি পায় এইটো ভাল আৰু যদি নাপায় তেতিয়াহ'লে সেই টায়াৰটো লৈ লাভ নাই প্ৰব্লেম হ'ব পাৰে আৰু মোৰ মতেতো এনেকুৱা ধৰণৰ মোৰ দৰে এনেকুৱা বুলেট থাকিলে 3.50 লগাওক ধুনীয়া হৈ যাব এতিয়া এটা কথা কওঁ যে আপুনি টায়াৰটো চিনি পালে কেনেকুৱা চাইজৰ আপোনাৰ লগত বাইকত টায়াৰটো খাপ খাব এতিয়া কথাটো হ'ল যে কিছুমান দোকানত গ'লে আপোনালোকে দেখে যে টায়াৰটো বহুত লেতেৰা বহুত পুৰণা ধৰণৰ এনেকুৱা ধৰণৰ দেখাত কিন্তু সেইটোৰ কাৰণে আপুনি হয়তো এটা বস্তু লক্ষ্য নকৰে যে টিউব হ'বও পাৰে য'ত ত'ত পেলাই থৈ দিছে লেতেৰা হ'ব পাৰে সেইটো কথা নহয় টায়াৰবিলাক মেনুফেকচাৰিং মানে বনোৱাৰ এটা ডেট থাকে এই ডেটটো চাই আপোনালোকে টায়াৰটো ল'ব কিছুমান দোকানত কি হয় যদি বেছি চেল নহয় ৰাখি থৈ দিয়ে আৰু বিশেষকৈ তেনেকুৱা নকৰে টায়াৰবিলাক খুব কমকৈ আনে যিটো বিক্ৰী হ'ল কেইদিনমানত বিক্ৰী হ'ব আৰু নতুন ষ্টক লৈ আহে যেনিবা তথাপিতো মই জনাই দিওঁ আপুনি টায়াৰটোৰ মেনুফেকচাৰিং ডেট ই ডেটটো নাথাকে ইয়াৰটো কেনেকৈ গম পাব এইটো চাওক এইখন মই 2021 মডেলৰ মানে 2021ত লৈছিলোঁ এইখন বুলেট তো এইখনৰ মেনুফেকচাৰিং ডেটটো মই দেখাই দিওঁ আপোনালোকে ক'ত চাব বিচাৰি পাব ইয়াতে থাকিব নাই ইয়াৰটো ক'ত গ'ল এইটো লিখা আছে আপোনালোকে দেখিব পাৰিছে চাগে এইটো এনেকুৱাকৈ লিখা আছে এটা সৰু এইটো 21 96 নহয় 36 এইটো হৈছে 36 21 তাৰমানে 21টো হ'ল বছৰ 21 বছৰত 36টো হ'ল উইক 36 উইক 21 বছৰত 36 উইকটোত এই টায়াৰটো বনাইছে মানে 21 চনৰ গাড়ী 21 চনৰে টায়াৰ আৰু 36 উইকটো আপোনালোকে কেলকুলেটৰ মাৰিলে ওলাই যাব নাইবা নেটত চাৰ্চ কৰিলে পাই যাব 36 উইকটো মানে বছৰৰ কোনটো মাহত পৰে সেইটো দেখাই দিব তো এইটো মানে গাড়ীৰ যিটো লৈছিলোঁ তাৰ লগতে একে আৰু যিটো মই নতুন টায়াৰ লৈছোঁ এই মোৰ বেছি দিন হোৱা নাই লগোৱা এসপ্তাহ হোৱা নাই এটা চলাই ভাল লাগিছে সেইকাৰণে ভাবিলোঁ কেইদিনমানৰ পিছত মই ডিটেইলছটো জনাই দিওঁ এইটো হৈছে আমাৰ 24 দেখিছে চাগে ভালকৈ এইটো 19 হ'ল উইক 24টো হ'ল ইয়াৰ মানে এই বছৰৰ
24 বছৰৰ 19 উইকতে এই টায়াৰটো বনোৱা মানে বেছি পুৰণা নহয় নতুনে আছে তো নতুন টায়াৰ এইটো আপোনালোকে চাই ল'ব টায়াৰৰ সাইজটো গম পাল 19 মানে আপোনাৰ এইটো ৰিঙৰ সাইজ এইটো হল আপোনাৰ টায়াৰৰ সাইজ আৰু এইটো চাব এনেকৈ থাকে এইটো হল আপোনাৰ কোন বছৰত বনোৱা যেনেকৈ এইখনটো আছে মই দেখাই দিম এবাৰ এইখনত আপোনালোকে যেটো পুৰণা হল বিচাৰি পোৱা লগত দিগদাৰ এইটো লিখা আছে 2020 মানে 22 বছৰত 2022 ত বনাইছে এটা এটো 20 উইক 20 উইকত 2022 ৰ 20 উইকত এটা এটো বনাইছে 22 23 24 2 বছৰ হল চলি আছে ধুনিয়াকে তো এইটো হল কথা ইয়াৰ টায়াৰ সাইজটো মই দেখাই দিছো 100/90 মানে 100 হল এইটো 100 হল এইটো 90 হল 100 or 90% মানে এইটো বাই 90 থাকা মানে বাই 90 থকা মানে কি হল 100 or 90% ইয়াৰ এইখিনি মানে এইখিনি হাইট আৰু 17 মানে হল এইটো ৰিংটোৰ সাইজ এটা এই বাইকখনৰ আগৰ টায়াৰটোত লিখা আছে 2.75 no 17 মানে ইয়াৰ 17 ইঞ্চৰ ৰিং আৰু 2.75 নট ইঞ্চিত দি আছে এইটো যদি আমি এমএমটো লক কিমান হয় ইয়াৰ এইখিনি পাই যাম আৰু এইটো মানে ইয়াৰ এইটো যিখিনি পাম তাৰ পৰা 100% ওলাব তাৰ হ'ব এইখিনি সাইজ তো এইখিনি হল কথা হয়তো আশা কৰো আপোনালোকে ভিডিওটো চাই টায়াৰৰ ডিটেইলছ অলপমান পাই গৈছে আপুনি থুলমুলকে হয়তো নেক্সট টাইম যদি আপোনালোকে বাইকৰ টায়াৰ চেঞ্জ কৰিব বিচাৰে তেতিয়াহলে বাইক আৰু গাড়ী দুটাৰে সেম সাইজতে লিখা থাকে হয়তো আপোনালোকে গম পাই যাব যে কেনেকুৱা ধৰণৰ আপোনাৰ বাইকত নাইবা স্কুটি নাইবা গাড়ীত টায়াৰৰ সাইজ হ'ব আৰু কোনটো চালে আপোনালোকে গম পাব যে কিমান বছৰত বনোৱা হৈছে হোৱা নাই তো এইখিনি আছিল মই যেহেতু মোৰ বাইকখনৰ টায়াৰ চেঞ্জ কৰিছো অলপমান মোটা লগাইছো বহুতখিনি ডিটেইলছ হোৱাতে মই এইখিনি বস্তু গম পালো তো ভাবিলো আপোনালোকক জনাই দিও আৰু এইখিনি কাৰণ নেক্সট এটা ৰাইডৰ কথা প্ল্যান চলি আছে তাৰ কাৰণে টায়াৰটো চেঞ্জ কৰিছো তো এয়াই আৰু নেক্সট ভিডিঅ' লগ পোৱাৰ আশাৰে তেতিয়ালৈ বাই বাই